কোলা দোকোলা সিনা কি রে সুরুজ কিনার তেজি মনে খলাজ খাদর দু চকুৰে কৰাজ অকাদৰতে ৰিমি ঝিমি তুমি বাৰিষাৰ চিঠি ঝিকিমিকি তুমি সৰগী পাখি ময়ূৰ পংখী ময়ূৰ পংখী তুমি তেখেতক বুজাব লাগিব ঋষিক যাতে খং নকৰে ঋষিয়ে এনেকুৱা কাম কৰিব নোৱাৰে মই কেতিয়াও মানি ল'ব নোৱাৰো নাকান্দিবি বা এতিয়া মোৰ যেতিয়াই মন যায় তেতিয়াই তোক লগ কৰিব পাৰিম আমি ধেমালি কৰা নাই মা আপুনি বিশ্বাস কিয় নকৰে নাই নাই মই বিশ্বাস নকৰো মই এতিয়া হাঁহিমেই নে কান্দিমেই নে খঙেই কৰিম একো ভাবিয়ে পোৱা নাই ফূৰ্তি কৰা এতিয়াও কোনো অহা নাই নেকি বহুত কিবা কিবি নিয়ম থাকে নহয় আহিব আহিব সেইবাবে সময় লাগিছে মোৰ টোপনি লাগিছে মানে অভ্যাস যে মই সোনকালে শুই দিওঁ ৰাতিপুৱা উঠি পঢ়োঁ নাই নাই মই বিশ্বাস নকৰো মই নিজ চকুৰে দেখি আহিছো সিহঁত দুটা এতিয়া বাহিৰত ৰৈ আছে কি কৰো এতিয়া সেইটো কোৱা সঁচাকৈ ৰবা এক মিনিট এয়া মই গীতাত হাত দি শপত খাই কৈছো মই যি কম সঁচা কম সঁচাৰ বাহিৰে মিছা নকওঁ ঋষি আৰু ৰাধাই মন্দিৰত বিয়া পাতিলে এতিয়া ঘৰৰ বাহিৰত গাড়ীতে ৰৈ আছে হে ভগৱান উহ ৰাম কান্দিছা কিয় ল'ৰাহে ছোৱালী আনিছে আমাৰ ছোৱালী পলাই যোৱা নাই নহয় এতিয়া কি কৰিবা সেইটো কোৱা নহ'লে কিন্তু বাহিৰত মানুহৰ জুম বান্ধিব তুমি এনেকে বহি থাকিবা বুলি মই একেবাৰে ভবা নাছিলো মোৰ বিশ্বাস আছিল তোমাৰ ওপৰত মইতো ভবা নাছিলো তুমি এনেকৈ ঋষিৰ বিয়া পাতি আনিবা বুলি মোৰো বিশ্বাস আছিল তোমাৰ ওপৰত কিন্তু ভাঙিলা এ হ'ব একো দেশত নঘটা ঘটনা এটা ঘটা নাই প্ৰেম এনেকুৱাই তোমাৰো ঘৰত যদি মান্তি নহ'লহেঁতেন মই তোমাক পলুৱাই আনিলোহেঁতেন কিন্তু তুমি মোৰ পৰা কিয় লুকুৱাইছা সেইবোৰ তোমাক কেনেকৈ কওঁ তোমাৰ পেটত যেনো কথা থাকে তোমাক কোৱা আৰু মাকক কোৱা একেটা কথাই নাৰীৰ পেটত যেনেকৈ কথা নাথাকে ঠিক তেনেকৈ নাৰীৰ পদে পদে মনো সলনি হয় সেইকাৰণে ৰাধাৰ মনটো সলনি হোৱাৰ আগতে কামটো কৰি পেলালো জানো এইখন ঘৰে এতিয়া মোক অপৰাধী সজাব কিন্তু মই যে এইখন ঘৰৰ এজনক দেৱদাস হোৱাৰ পৰা বচালো সেইটো হ'লে কোনেও চিন্তা নকৰে হ'ব নেকি এই একেটা কথাকে বাৰে বাৰে কৈ নাথাকিবা কি হ'ল তোমালোকে এনেকে বহি আছা যে যোৱা দৰাৰ কাৰণে কাটৰাৰ ব্যৱস্থা কৰা মই জানিছিলোৱে মায়ে মান্তি হ'বই মান্তি হোৱা নাই কিন্তু এইখনতো মোৰো ঘৰ তেওঁ কান্দি থাকিলে বুলি ময়ো কান্দি থাকিব নোৱাৰো নহয় বোৱাৰী আহিছে যেতিয়া সম্পূৰ্ণ ৰীতি নীতিৰে সিহঁতক আদৰাৰ ব্যৱস্থা কৰা তোমাৰ এনেকুৱা লগা নাই নে অলপ বেছি সময় লৈছে এয়া মোৰ প্ৰথম বিয়া হ'লেও কইনাৰ লগত মই আগতে দুবাৰ গৈছোঁ এতিয়া নক'বা আকৌ তোমাৰ ফেমিলিটো অলপ বেলেগ
সেইটো কথা নহয়। আমাৰ মায়ে জ্যোতিষ শাস্ত্ৰক বহুত বিশ্বাস কৰে। মায়ে চাগে জ্যোতিষীজনক ফোন কৰিছে আৰু আমাৰ গৃহ প্ৰৱেশৰ শুভ ক্ষণলৈ অপেক্ষা কৰি আছে। আহিব দিয়া। যদি শুভক্ষণ নাহে তেতিয়া কি হ'ব? তাৰ প্ৰতিকাৰ থাকিব নহয়, চিন্তা নকৰিবা। মোৰ ভোক লাগিছে, টোপনিও লাগিছে। কিবা খোৱা বস্তু পঠিয়াই দিব নোৱাৰিনে? নে তাতো শুভক্ষণ থাকে? সেইটোহে গম নাপাম। মা, যি হৈছে তাত মোৰো বেয়া লাগিছে, কিন্তু এই খং অভিমানবোৰ আমি পিছতোতো কৰিব পাৰোঁ। প্ৰথমতে সিহঁতক আদৰি আনো দিয়ক। মোৰ মনে মানি ল'ব পৰা নাই ঋষি এনে কাম কৰা বুলি। সি এনে নহয়। চাওক, দুয়োজন ভাইকে ভুল কৰিছে, সেই বিষয়ে আমি আলোচনা কৰিম, কিন্তু এতিয়া নহয়। মই বুজি পাইছোঁ, সি আদিত্যৰ কথা মতে কাম কৰিছে। তাৰ মনত এনেকুৱা ভাৱ কেতিয়াও আহিব নোৱাৰে। মাকৰ প্ৰতি তাৰ বৰ মৰম, কিন্তু আদিত্যই তাক বিপথে পৰিচালিত কৰিছে। বিয়া পাতিলেই যিহেতু, সিহঁতক আহিবলৈ দিয়া। কিন্তু ঘৰ সোমোৱাৰ আগতে সিহঁতে মোৰ প্ৰশ্নৰ মুখামুখি হ'ব লাগিব। ঠিক আছে মা, হ'ব। অঁ ঠিক আছে। দেখিলা, মই কৈছিলোঁ নে শুভক্ষণ আহিলে আমাক মাতিব বুলি। মাতিয়ে দিলে। দেউতা পানীৰ নিচিনা মানুহ, তেওঁক চিন্তা নকৰিবা। বাকী মায়ে মোক অলপ গালি পাৰিব, তুমি মনে মনে কেৱল শুনি থাকিবা। হ'ব। হ'ব? ব'লা। কি হ'ল? ইমান দৌৰা দৌৰিকে বিয়া পাতিব লগা হ'ল যে? মই নাজানো, আপুনি এওঁক সোধক। মানে মা, দাদাই একো কোৱা নাই নেকি তোমাক? গম পাইছোঁ, কাৰ বুদ্ধিমতে তহঁতে এই কাম কৰিছ। তোমাৰ মায়ে গম পায়নে নাপায়? নাপায়। মই কৈ আছোঁ এইক ফোন কৰিবলৈ, এইহে নকৰে। ভয় কৰি আছে এই অলপ। হোৱাটছআপতে ফটো এখন মাৰি দি দিব পাৰে, কইনা সাজত দেখিলে বুজি পাই যাব মাকে। বিয়া সামাজিকভাৱে কিয় পতা হয় জানো? কাৰণ কোনো মাংগলিক কাৰ্য ডাঙৰৰ আশীৰ্বাদৰ অবিহনে নকৰে। আনৰ ভাল চিন্তা কৰি শেষত ভিলেইনটো মই হ'বলগীয়া হয়। কিনো কৈ আছা? মই একো ধৰিব পৰা নাই। মই কি জানো মই কি কৰিম? তুমি ভয় কৰিছা ন মাৰ ওচৰত যাবলৈ? সেইটো আৰু সুধিব লগা কথা নে? এতিয়া যাবতো লাগিবই, অন্য একো উপায় নাই। তুমি কি ভাবিছা? মায়ে তেনেকৈ কোৱাত মোৰ বেয়া লগা নাই। লাগিছে, দুখ মোৰো লাগিছে। ময়ূৰ পংখী, ময়ূৰ পংখী। সন্তানৰ বিয়াক লৈ মাকৰ বহুত আশা থাকে। কিয় এনেকুৱা কৰিলি তই? অ' মা, ঘৰৰ পৰা উলিয়াই দিবা নেকি মোক? কিয় তেনেকৈ কৈছ? সন্তানে ভুল কৰিলে বুলি মাকে কি সন্তানক ত্যাগ কৰিব পাৰে নেকি? ভগৱানে তহঁতক বহুত সুখত ৰাখক।
মা বহুত ভোক লাগিছে ব'লা ৰাধা ৰহ ভিতৰলৈ নাযাবি প্ৰথমে দুয়ো ৰাধাৰ মাকৰ আশীৰ্বাদ লৈ আহ তাৰ পাছত তহঁত ঘৰ সোমাবি মোৰ লগতে সদায় কিয় এনেকুৱা হয় কি হ'ল আনৰ ভাল চিন্তা কৰি শেষত ভিলেইনটো মই হ'বলগীয়া হয় কিনো কৈ আছা মই একো ধৰিব পৰা নাই ঋষিয়ে একো নাজানে তাক বদমাচি বুদ্ধিবোৰ মইহে দিওঁ মোৰ বাবেই তেখেতৰ ল'ৰাটো বেয়া হ'ল মই বুজা নাই মই শুনিছোঁ সকলো এতিয়া তুমি মোৰ আগত মিছা মাতিব নালাগে কোৱা নাছিলোঁ নে মই তোমাক আৰে তেখেতে মোক কেতিয়াও আপোন কৰি ল'ব নোৱাৰি এয়া সকলোবোৰ অভিনয় তেওঁৰ ল'ৰা এজনেই আৰু সেইজন হ'ল ঋষি নহয় অ' মাৰ কথাৰ উদ্দেশ্য সেয়া নাছিল তুমি ভুল বুজিছা তুমি এতিয়াও সেই মানুহজনীৰ হৈ ওকালতি কৰি আছা যে তেখেতে মোৰ বিষয়ে ইমান বেয়াকৈ কৈছে তুমি মনে মনে শুনি থাকিলা আৰু যেতিয়া মই তেখেতৰ সঁচা ছবি এখন উলিয়াই দিলোঁ তেতিয়া তোমাৰ মাত ওলাল কিয় আচলতে মোৰ প্ৰতি তোমাৰ সন্মানেই নাই কি কৰিবা এতিয়া তোমাৰ মাৰ ওচৰত নগ'লে মায়ে ঘৰত সোমাব নিদিব এতিয়া মই কি জানো মই কি কৰিম তুমি ভয় কৰিছা ন মাৰ ওচৰত যাবলৈ সেইটো আৰু সুধিব লগা কথা নে এতিয়া যাবতো লাগিবই অন্য একো উপায় নাই যাবা নে কি তুমি যি বিচাৰা এতিয়াতো স্বামীৰ কথা শুনিবই লাগিব মইতো বিচাৰোঁ এতিয়া ঘৰৰ ভিতৰত গৈ ডাইৰেক্ট বিচনাত দীঘল দি পৰি দিওঁ কিমান যে ভাগৰ লাগিছে নহয় মোৰ মোৰো ব'লা এনেকে গ'লে মায়ে খং কৰিব খংটো এনেও কৰিব তেনেও কৰিব সেইফালে ক'লে যোৱা কিয় তোমাৰ মাৰ ওচৰলৈ যাওঁ আকৌ ব'লা আকৌ মই ভাবিছিলোঁ ভিতৰলৈকে যাবা বুলি ইমান সাহস মোৰ নাই কিবাকৈ মাৰ খং কমিছে আৰু খং উঠাব নোৱাৰোঁ মই মায়ে যি কৈছে সেয়াই কৰিব লাগিব ব'লা ব'লা গাড়ীত থা আহা তুমি মনে মনে থাকিলেও মই মনে মনে নাথাকোঁ কিয় ক'ব মোক তেনেকৈ তুমি কি ভাবিছা মায়ে তেনেকৈ কোৱাত মোৰ বেয়া লগা নাই লাগিছে দুখ মোৰো লাগিছে কষ্ট ময়ো পাইছোঁ কিন্তু কেতিয়াবা কেতিয়াবা পৰিৱেশ আৰু সময় সাপেক্ষে নিজৰ আৱেগক সংযত কৰিব পাৰিব লাগিব মই দুখ কৰি থকা নাই আপুনি মোক বুজাই থাকিব নালাগে মই মোৰ মনটোক বুজাইছোঁ প্ৰথম দিনাই যদি ৰাধাই আহি ঘৰৰ এই অশান্তিবোৰ দেখে তাইৰ মনত কি প্ৰভাৱ পৰিব এবাৰ ভাবি চোৱাচোন তুমি এনেকুৱা কৰিলে ঋষিয়ে বহুত কষ্ট পাব ময়ূৰ পঙ্খী ময়ূৰ পঙ্খী আজি ঘৰখনৰ বাবে কিমান শুভ এটা দিন যেনেকৈ নহওক কিয় ঋষিৰ বিয়াখন হৈ গ'ল ঘৰখনত নতুন বোৱাৰী এজনী আহিছে এই দিনটোত ঘৰখনত অশান্তি হোৱাটো মই অন্তত নিবিচাৰোঁ
ঘৰখনৰ তুমি ডাঙৰ ল'ৰা, দায়িত্ব তোমাৰো আছে। প্ৰথম দিনাই যদি ৰাধাই আহি ঘৰৰ এই অশান্তিবোৰ দেখে, তাইৰ মনত কি প্ৰভাৱ পৰিব এবাৰ ভাবি চোৱাচোন। তুমি এনেকুৱা কৰিলে ঋষিয়ে বহুত কষ্ট পাব। সিহঁতৰ সুখৰ বাবে আমি অলপ ত্যাগ কৰিব নোৱাৰোনে? মই মাৰ আগত কথাটো উলিয়াম, প্ৰতিবাদো কৰিম, কিন্তু আজি নহয়। যি হ'ব লগা আছিল হৈ গ'ল। এতিয়া জানো এইবোৰ ভাবি দুখ কৰি থাকি কিবা লাভ আছে? মই দুখ কৰি থকা নাই। আপুনি মোক বুজাই থাকিব নালাগে। মই মোৰ মনটোক বুজাইছোঁ। আজিলৈকে ঋষিয়ে আমাৰ অবাধ্য হৈ একো কামেই কৰা নাই। এইবাৰনো আপুনি তাৰ ভুল বুলি কেনেকৈ ক'ব? ছোৱালীজনীটো আমি সকলোৱে পচন্দ কৰিছিলোঁ। মাজতে মাকজনীয়ে সমস্যাৰ সৃষ্টি নকৰা হ'লে সকলোবোৰতো ঠিকেই আছিলে। এইটোও সঁচা যে আমাৰ অনুপস্থিতিত সি বিয়া পতাৰ বাবে মই কষ্ট পাইছোঁ। ভবাই নাছিলোঁ এনেকৈ ল'ৰাৰ বিয়াখন হ'ব বুলি। বহুত সপোন আছিলে মোৰ তাৰ বিয়াখনক লৈ। এই সিহঁত এতিয়া ক'ত আছে? মই সিহঁতক ৰাধাৰ মাকৰ ওচৰলৈ পঠিয়াইছোঁ। মই বিচৰা নাই সিহঁতে মাকৰ আশীৰ্বাদ অবিহনে সিহঁতৰ নতুন জীৱনটো আৰম্ভ কৰক বুলি। ভাল লাগিল তোমাৰ এই চিন্তাধাৰা। এটা ভাল আদৰ্শ তুমি সিহঁতক দেখুৱাইছা। কি হ'ল? মায়ে মোক ক্ষমা কৰিবনে? তুমিয়ে দেখোন কৈছিলা মাৰ তুমি বহুত মৰমৰ। মৰমত খং অভিমান থাকে। সাহসী হোৱা, ব'লা। মা, আমি মন্দিৰত বিয়া পাতিলোঁ। একোলা দুকোলা সিনা কিরে সুরুজ কিনার তেজি মনে খলাজ খাদর দুচকুরে কৰাজ অকাদৰতে ৰিমি ঝিমি তুমি বাৰিষাৰ চিঠি ঝিকিমিকি